দ্বিতীয়বাৰৰ কাৰণে এইখন পালোঁ আমাৰ মাধৱপাৰা থান। এই 12 বছৰে মই ব্যাখ্যাকাৰ হিচাপে এখেতসকলে আমন্ত্ৰণ জনাইছে আৰু মই অতি আনন্দিত। ইয়াত কিমান মানুহ লগ লগে মানে ক'ব পাৰোঁ আচলতে 10,000ৰ কম নহয়, ইমান মানুহ ইয়াত লগ হয় আৰু সকলোবিলাকে বাপেক বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াত আহি সমান এটা মিলনভূমি যেন দ্বিতীয় বৈকুণ্ঠত পৰিণত হয়। ইয়াত এই বেলেগ ভেদভাৱ নাই, সকলোৱে একত্ৰিত হৈ এই অঞ্চলটোৰ লগতে গোটেই জগতখনক আমি পবিত্ৰ কৰাৰ যিটো হেঁপাহ আৰু যিটো আদৰ্শ এই মাধৱপাৰা থানে ঐতিহ্যটো বৰ্তমানলৈকে ৰাখি আছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই ঐতিহ্য আৰু পৰম্পৰাটো যাতে অটুট থাকে, তাৰ কাৰণে আমি সমস্ত চৰণত আমি সেৱা জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি এটা বাৰ্তা প্ৰদান জনাইছোঁ এই মিলন যাতে সদায় থাকে, তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। আপুনি উল্লেখ কৰাৰ দৰে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী মাধৱ থান প্ৰাংগণত দ্বাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অতি আড়ম্বৰ, গাম্ভীৰ্য তথা ভক্তিপূৰ্ণভাৱে আয়োজন কৰা হৈছে। আৰু আজি মাঘ মাহৰ 8 তাৰিখ 22 জানুৱাৰী 2026 আজি প্ৰথম দিন 5দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলন এই কাৰ্যসূচীভাগ সম্পন্ন হৈ গৈছে। আপোনালোকে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা আহি ভকত বৈষ্ণৱ আই মাতৃ তথা যুৱ বন্ধুসকলে অনুষ্ঠানস্থলীত ভিৰ কৰিছে। আৰু আমি এইবাৰ পূৰ্বৰ তুলনাত অধিক ভকত বৈষ্ণৱক ভক্তিৰে আদৰণি জনাবলৈ আমি সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছোঁ। নিশ্চিতভাৱে এই সম্পূৰ্ণ শুদ্ধ। আপোনালোকে আমাৰ কাৰ্যসূচীভাগ যদি চায় তেতিয়া আপোনালোক সকলোৱে তাত আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠান ভাগৰ লগত জড়িত হৈ এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰি আহিছে। আৰু আজি আমি ক'বলৈ পাই সুখী হৈছোঁ এয়া আমাৰ গৌৰৱোজ্জ্বল দ্বাদশ বাৰ্ষিক ভাগৱত পাঠ। আমাৰ সমিতিখনত হিন্দু মুছলমান অন্য হিন্দু বা জনজাতীয় লোকসকলে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াই অনুষ্ঠানস্থলীখনক দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি আহিছে। আৰু আপোনালোকৰ যোগেদি আমি সমগ্ৰ অসমৰ ভকত বৈষ্ণৱ আই মাতৃ তথা যুৱ বন্ধুসকলক এই অনুষ্ঠান ভাগলৈ আহি আমাক সেৱা ধৰাৰ সুবিধা কৰি দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।